সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমি এটা বিশেষ বিষয়ক লৈ আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ। আপোনালোক সকলো ইয়াত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱাৰ বাবে আপোনালোক আটাইলৈ আমাৰ তৰফৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সংবাদ মেলত আমাৰ লগত উপস্থিত আছে আমাৰ বিশ্বনাথ চাৰিআলিৰ এগৰাকী সুসন্তান তথা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ ৰঞ্জীৱ শৰ্মা ডাঙৰীয়া, আৰু আমাৰ যি প্ৰয়াস, এই প্ৰয়াসক মুখ্য ভূমিকা পালন কৰি থকা মোৰ বিদ্যালয়ৰ মোতকৈ জ্যেষ্ঠ, আমি একেখন বিদ্যালয়তে পঢ়িছিলোঁ, ভাস্কৰ বৰা ডাঙৰীয়া, আৰু মোৰ সতীৰ্থ পবিত্ৰ হাজৰিকা। সকলোৰে প্ৰয়াসত আমি এটা নতুন পদক্ষেপ বিশ্বনাথবাসী ৰাইজৰ বাবে গ্ৰহণ কৰিব বিচাৰিছোঁ। সমগ্ৰ শৈক্ষিক পৰিৱেশৰ এক নতুন উত্তৰণৰ দৃষ্টিকোণেৰে আমি দীক্ষা নামৰ এটা নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ। এই দীক্ষা নামৰ যি পদক্ষেপ, সেই পদক্ষেপ সম্পৰ্কে আপোনালোকক আজি অৱগত কৰিবলৈ এই সংবাদ মেলৰ আয়োজন কৰা হৈছে। দীক্ষা হৈছে আমাৰ সকলোৰে এটা উমৈহতীয়া প্ৰয়াস। এই দীক্ষাত আমি মূলতঃ সিদ্ধান্ত লৈছোঁ যে আমি বিশ্বনাথৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আমি 30 গৰাকী ছাত্ৰ ছাত্ৰীক আমি তেওঁলোকে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব পাৰে, তো নীট এক্সামৰ কাৰণে, JEE এক্সামৰ কাৰণে আৰু CEE এক্সামৰ কাৰণে আমি 30 গৰাকী ছাত্ৰ ছাত্ৰীক আমি ৰখাৰ ব্যৱস্থা কৰিম ইন হাউচ। তেওঁলোক থাকিব বিনামূলীয়াকৈ সম্পূৰ্ণ, আৰু তেওঁলোকক আমি পঢ়া বিনামূলীয়াকৈ কৰিম। আৰু আমাৰ পঢ়ুৱাবৰ কাৰণে আমাৰ খুব ভাল ভাল ফেকাল্টি আমি লৈছোঁ, যি ফেকাল্টিয়ে তেওঁলোকক পঢ়ুৱাব। আৰু ইয়াৰ এই দীক্ষা প্ৰগ্ৰেমটোক ইনিচিয়েটিভ দায়িত্ব ল'ব আপোনালোকে জানে হেলিয়ান কেৰিয়াৰ একাডেমি, তেওঁলোকে আমাক ইয়াত সহযোগিতা কৰিছে। আৰু বিশ্বনাথ ফাউণ্ডেশ্যন, এই ট্ৰাষ্টটোৰ জৰিয়তে ভাস্কৰ দাহঁত চব জড়িত হৈ আছে। আমি সকলোৱে মিলি এই পদক্ষেপটো গ্ৰহণ কৰিছোঁ। এই 30 গৰাকী যি আমি ছাত্ৰ ছাত্ৰীক ৰাখিম, তাৰ বাবে আজি আমি ফৰ্ম আনুষ্ঠানিকভাৱে আপোনালোকৰ সন্মুখত ফৰ্মখিনি তেওঁলোকৰ হাতত বিতৰণ কৰিম, আৰু সেইখিনি ফৰ্ম ফিল আপ কৰি তেওঁলোকৰ আমাৰ পৰীক্ষা এটা আমি আয়োজন কৰিম। এই পৰীক্ষা অহা 10 জুলাই তাৰিখে, তেখেতসকল 12 জুলাই তাৰিখে অনুষ্ঠিত হ'ব, আৰু 15 জুলাই তাৰিখে আমি ফলাফল ঘোষণা কৰিম। আৰু 15 জুলাইৰ পিছত ধৰক অহা 5 দিন তেওঁলোকৰ পৰিয়ালৰ লগত আমাৰ এটা কাউন্সেলিং প্ৰগ্ৰেম হ'ব। তো আমি কাউন্সেলিং কৰিম 5 দিন, আৰু কাউন্সেলিং কৰাৰ পিছত আমি এটা কোনোবা নিৰ্দিষ্ট তাৰিখ এটা নিৰ্ধাৰণ কৰিম। মই চেষ্টা কৰিম আমাৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ লগত যোগাযোগ কৰি তেখেতো যাতে সেই অনুষ্ঠানত শুভাৰম্ভ কৰিব পাৰে, তো তাৰ কাৰণে আমি প্ৰয়াস কৰিম। আমি লগতে ইয়াত আৰু এটা প্ৰয়াস কৰিব বিচাৰিছোঁ যে দীক্ষাৰ যিটো আমাৰ 30 ছুপাৰ 30 বুলি আমি যিটো ধৰিছোঁ, এই ছুপাৰ 30ৰ লগত কিছুৱে কেতিয়াবা ইন হাউচ নাথাকি পেলাইও বাহিৰৰ পৰা অলপ ছাপোৰ্ট বিচাৰে। তো কিছু যদি ছাপোৰ্ট তেনেকুৱা বিচাৰে, তাতো আমি খুব চিলেক্টিভ, যিসকলৰ বিশ্বনাথ চাৰিআলি টাউনতে যদি ঘৰ হয়, তেতিয়াহ'লে তেখেতসকলকো আমি এটা এডিশ্যনেলি সহায় কৰিবলৈ আমি প্ৰয়াস কৰিম। কিন্তু আমাৰ মূল লক্ষ্য থাকিব 30 গৰাকীক আমি নিৰীক্ষণ কৰিম, তেওঁলোকক কাউন্সেলিং কৰোৱা, তেওঁলোকক মাজে মাজে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি আমি সময়ে সময়ে তেওঁলোকক পৰ্যালোচনা কৰা, তেওঁলোকক ক'ৰবাত যদি ডাউট আছে তেওঁলোকৰ ডাউট ক্লিয়াৰ কৰা, তেওঁলোকক হয়তো মানসিক প্ৰস্তুতি কৰিবৰ কাৰণে তেওঁলোকক মানসিক শক্তি প্ৰদান কৰা। সেইখিনিৰ কাৰণেও আমাৰ য়োগাৰ পৰা লৈ বাকী সকলোবিলাক আমি তেওঁলোকক কৰিম, যাতে তেওঁলোকে এই যিটো প্ৰতিযোগিতাৰ যিটো প্ৰেছাৰ, সেই প্ৰেছাৰটো ল'ব পাৰে, আৰু তাৰ বাবে তেওঁলোকে যাতে নিজে প্ৰস্তুত হ'ব পাৰে। সেইকাৰণে ছুপাৰ 30ৰ আমি এটা এইটো কনচেপ্ট লৈছোঁ।
দ্বিতীয়তে ইয়াৰ লগত আমি আৰু এটা প্ৰগ্ৰাম লৈছো, সেই প্ৰগ্ৰামটো হৈছে যে এডিআৰই আপোনালোকে জানে যে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যিটো অসম চৰকাৰৰ আছে, এডিআৰইত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে 2 লাখ নতুন চাকৰি তেওঁ নিযুক্তি প্ৰদান কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে এইবাৰ নিৰ্বাচনত আমাক তেওঁ যেতিয়া নিৰ্বাচনত আহিছিলে তেওঁ তাত সভাত অনুৰোধো কৰিছিলে যে মোক তেওঁ এটা কৈছিলে যে তাত এই পৰীক্ষাৰ বাবে যাতে আমি সহযোগিতাৰ বাবে এটা পৰিৱেশ যাতে ইয়াত নিৰ্মাণ কৰোঁ, ট্ৰেইনিঙৰ এটা প্ৰগ্ৰাম কৰোঁ। সেইকাৰণে আমি 2000 ল'ৰা ছোৱালীক যুৱক যুৱতীক আমি তেওঁলোকক অনলাইন প্লেটফৰ্মৰ জৰিয়তে তেওঁলোককো আমি পঢ়াৰ কাৰণে ট্ৰেইনিঙৰ এটা ব্যৱস্থা কৰিম। আমি প্ৰায় 20খন উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি সকলোখিনি চিনাক্ত কৰিছো আৰু সেই বিদ্যালয়ত তেওঁলোকে তাত পঢ়াৰ পৰিৱেশ পাব বা তেওঁলোকক আমি তাত প্ৰশিক্ষণ দিম। কিছুমানে যদি অনলাইনো পঢ়িব বিচাৰে তেওঁলোকে অনলাইন পঢ়িব পাৰিব, কিন্তু ইয়াত জিঅ' ফেন্সিং থাকিব। বিশ্বনাথ সমষ্টিৰ বাহিৰত গ'লে এইটো নহ'ব, এইটো বিশ্বনাথ সমষ্টিৰ ভিতৰতে থাকিব। এইকাৰণে আমি বিশ্বনাথ সমষ্টিলৈকে এইটো সীমাবদ্ধ ৰাখিছো আৰু সেইখিনিক আমি এডিআৰইৰ কাৰণেও আমি 2000 ল'ৰা ছোৱালী, এডিআৰইৰ লগতে আমাৰ তাত বেংকৰ ৰিক্ৰুটমেণ্ট হয়, তাৰ পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰস্তুত হ'ব পাৰিব, ৰেলৱে পৰীক্ষাৰ কাৰণে তেওঁলোকে প্ৰস্তুত হ'ব পাৰিব বা চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ বা ৰাজ্য চৰকাৰৰ অন্যান্য চাকৰিৰ বাবেও তেওঁলোকক আমি প্ৰশিক্ষণ দিবলৈ বা তেওঁলোকক গাইড কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আমাৰ এইটো অনলাইন প্লেটফৰ্ম থাকিব। কাৰোবাৰ কেতিয়াবা যদি ডাউট থাকে, ডাউট ক্লিয়াৰেন্সৰ কাৰণেও আমাৰ শিক্ষক থাকিব, তেওঁলোকৰ ডাউটখিনি ক্লিয়াৰ কৰোৱা হ'ব। কোনোবাই যদি আহি পেলাই কয় যে নহয় আমি পোনপটীয়াকৈ আমাক যোনে পঢ়ুৱাইছে তেওঁলোকৰ লগত আলোচনা কৰিম, তাৰ বাবে আলোচনাৰ কাৰণে তেওঁলোক আহিব পাৰিব, তেওঁলোকক আমি সকলো ফালৰ পৰা সহযোগিতা কৰিম। আৰু এই গোটেই প্ৰজেক্টটোক আমি আৰু এটা সংলগ্ন কৰিছো, যেহেতু আমাৰ গোটেই প্ৰজেক্টটো কৰোঁতে যেহেতু আমাৰ এটা কিছু কিঞ্চিত পৰিমাণৰ ধন খৰচ হ'ব, আমাৰ ইয়াত এটা পইচা খৰচ হ'ব, কিন্তু আমি পইচা খৰচ কৰাটোক বহুত বেছি গুৰুত্ব দিয়া নাই। আমি দিছো যে সকলো মানুহ আমাৰ লগত জড়িত হ'ব পাৰে। সেইকাৰণে আমি 4 গৰাকী অন্তত ছাত্ৰ ছাত্ৰীক, যুৱক যুৱতীক আমি মেণ্টৰশ্বিপ দিবৰ কাৰণেও আমি ব্যৱস্থা কৰিছো। তাত আমি কেনেকুৱা মেণ্টৰশ্বিপ দিম, আমি এনেকুৱা বিচাৰিছো যে এগৰাকী আমাৰ বিশ্বনাথৰ কোনোবা এগৰাকী ব্যক্তিয়ে হয় ডিচিয়ে হওক বা চৰকাৰী বিষয়াই হওক, কোনোবা স্কুলৰ প্ৰধান শিক্ষক হওক, শিক্ষক শিক্ষয়িত্ৰী হওক বা আমাৰ ৰঞ্জীৱ দাই আছে, ৰঞ্জীৱ দা বিশ্বনাথৰে হয়, ৰঞ্জীৱ দাকে আমি 4জন যুৱক যুৱতীৰ দায়িত্ব দিম। তেওঁ মেণ্টৰিং কৰিব, ফোন কৰিব, যোগাযোগ কৰিব, সেই 4জন যুৱক যুৱতীৰ যাতে এডিআৰই পৰীক্ষা বা কোনোবা জবত তেওঁ যাতে চাকৰি পাব পাৰে, তেওঁ সকলো ফালৰ পৰা সহযোগিতা কৰিব, যাতে ৰাইজক এটা অনুভৱ হ'ব যে 2000 ল'ৰা ছোৱালী আমি যেতিয়া হ'ব, এই 2000 ল'ৰা ছোৱালীত অন্তত 500 মানুহ এই গোটেই প্ৰয়াসটোৰ লগত জড়িত হৈ যায়। সকলোৱে 4জনৰ দায়িত্ব ল'ব আৰু 4জনৰ দায়িত্ব লৈ তেওঁলোকৰ লগত যোগাযোগত থাকি যাতে এই গোটেই প্ৰক্ৰিয়াটোক সফল কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।